জাতি জনজাতি ৰেল কৰ্মচাৰী সংগঠন আৰু সদৌ অসম যুৱ ছাত্ৰ নাগৰিক সংগঠনৰ তৰফৰ পৰা প্ৰেছ মিট যোগে আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে অসমত যি চিভিল কাষ্ট চাৰ্টিফিকেটৰ দিয়া প্ৰক্ৰিয়া চলি আছে সেইটো ইলিগেল আৰু আনকনষ্টিটিউচনেল। এইকাৰণে যে ব্ৰিটিছ এক্টৰ পৰা আজি ইণ্ডিপেণ্ডেণ্টৰ পিছৰ পৰা আজিলৈ যি চাৰ্টিফিকেটবিলাক পোৰ্টেল কৰি অসম চৰকাৰে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৱেলফেয়াৰ মিনিষ্টাৰ পীযুষ হাজৰিকাৰ জৰিয়তে দি থকাৰ ব্যৱস্থা হৈছে সেইটো আনকনষ্টিটিউচনেল ইলিগেল। এইকাৰণে যে 1951 চেঞ্চাছ ৰিপৰ্টৰ পিছত যিবিলাক মানুহৰ নাম চিডুলিং হৈছে, নাম আছে, তেওঁলোকে চিভিল কাষ্ট হিচাপত দিব পাৰে, যিটো ইয়াতে মানা নাই আৰু সেইটো কৰা নাই। 2. DC to below the grade of the Tahsildar or the authorized person to issue certificate since past the Jati Parishad itself is issuing SC certificate countersigned by the DC and other officials, which is illegal and unconstitutional. Now the portal কৈছে যে যদি বাপেকৰ চাৰ্টিফিকেট থাকে পুতেকে চাৰ্টিফিকেট ল'ব পাৰে, বাপেকৰ যদি ফলছ চাৰ্টিফিকেটটো আছে পুতেকে এলাউড টু গেট দি চাৰ্টিফিকেট। মিনছ যে ইলিগেল যিখিনি আছে, অসম চৰকাৰে আজি ইলিগেল চিভিল কাষ্টৰ মানুহবিলাকক লিগেলাইজ কৰিছে থ্ৰু হিজ পৰ্টেল, আৰু সেইটোক আমি গৰিহণা দিছোঁ, অনতিপলমে বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ হাইকোৰ্টৰো অৰ্ডাৰ আছে। এই বিভিন্ন অৰ্ডাৰ যিবিলাক আছে, MHAৰ গাইডলাইন আছে, DPTৰ গাইডলাইন আছে, এই কোনো গাইডলাইনে অসম চৰকাৰে মানা আমাৰ পৰিলক্ষিত হোৱা নাই। চিমিলাৰলি ইণ্ডিয়ান ৰেলৱে এনাফ ৰেলতো আৰু নামানে। আমাৰ জেনেৰেল মেনেজাৰ চেতন শ্ৰীবাস্তৱে ফৰ্জি চিভিল কাষ্টৰ যিমান মানুহ আছে তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে আৰু তেওঁলোকৰ ওপৰত কোনো একশ্যন লোৱা নাই। এইকাৰণেই কৈছোঁ এজ পাৰ DUPT, এজ পাৰ MHA গাইডলাইন চাকৰি এটা দিব পাৰে অন দি প্ৰাইম বেচিছত, আৰু একমাহৰ ভিতৰত তেওঁলোকৰ ঘৰত গৈ প্ৰপাৰলি চেক কৰিব লাগে। যদি প্ৰপাৰলি 51 চেঞ্চাছ ৰিপৰ্টৰ লিগেচি দেৱাৰ নাই, দি চাৰ্ভিচ টু বি টাৰ্মিনেটেড অন প্ৰাইভেট। যিটো ভাৰত চৰকাৰ, ৰেল বা অসম চৰকাৰ আজি যি আছে বা বিভিন্ন ডিপাৰ্টমেণ্ট আছে, কোনো ডিপাৰ্টমেণ্টত এইটো বলবৎ হোৱা নাই, যাৰ ফলত আমি আজি আপোনালোকৰ মিডিয়া গোষ্ঠীৰ মাজত আমাৰ বক্তব্য ৰখাৰ কাৰণে আমি আহিছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকৰ সদিচ্ছাৰে আমাৰ যিটো ক'বলগীয়া কথাখিনি আমি কৈছোঁ ৰাইজৰ আগত আনিব লাগে, আৰু সমগ্ৰ অসমৰ 40 লাখ জনতাই, চিভিল কাষ্টৰ জনতাই ইয়াৰ লগত মাৰ মানি আহি অসম চৰকাৰৰ যি দুৰ্নীতি পৰায়ণ কাম কৰিছে তাৰ ওপৰত আমি ইউনাইটেডলি উই শুড এজিটেট এগেইনষ্ট দি পৰ্টেল। কাৰণ হৈছে ইলিগেল, আনকনষ্টিটিউচনেল। এইকাৰণে কৈছোঁ, ইয়াৰ মাজতে আপোনালোককো কৈছোঁ যে আমি প্ৰেছ মিট দিছিলোঁ, ইলেক্ট্ৰনিক মিডিয়া এইটো পাব্লিছ কৰা আছে, কিয় কৰা নাই তেখেতে বুলি কৈছোঁ। 14 এপ্ৰিলৰ বাবা চাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী হয়, সিদিনা ৰেল মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰে পালন কৰে, আমাৰ চেতন শ্ৰীবাস্তৱ চাহাবে পালন কৰে নকৰি কিনে বাবা চাহেবক অৱমাননা কৰিছে। নম্বৰ 1, তেওঁ যিটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্ট মতে কৈছে SC ST এছ'চিয়েশ্যনৰ লগত তেওঁলোকে সদায় বহে কাম কৰে। ইট ইজ নট এজ পাৰ বোৰ্ড গাইডলাইন। বছৰত 3টা মিটিং কৰিব লাগে আমাৰ লগত টু ৰেড্ৰেছ দি মেটাৰ। আজি 3 বছৰ কাছাকাছি হৈছে, চেতন শ্ৰীবাস্তৱ নেভাৰ হেভ ডান এ such a meeting to solve the problem. He is the anti-SC ST and we demand immediate transfer to the higher authority.